মই চেষ্টা কৰিব পাৰোঁ কিন্তু এটা সমাজত ড্ৰাগছ জুৱা এই ধৰণৰ ব্যৱস্থাবিলাক আছে পুলিচে কৰিব পাৰিব কিন্তু ইয়াৰ বাবে দেউতাক মাক সামাজিক আন্দোলন এটাৰো প্ৰয়োজন গতিকে মই ভাবো আমি সকলো ৰাইজে এই ক্ষেত্ৰত সচেতন হ'ব লাগে চৰকাৰ আৰু ৰাইজে মিলিহে এই সমস্যাটোৰ সমাধান কৰিব পাৰিব মই চেষ্টা কৰিব পাৰোঁ কিন্তু এটা সমাজত ড্ৰাগছ জুৱা এই ধৰণৰ ব্যৱস্থাবিলাক আছে পুলিচে কৰিব পাৰিব কিন্তু ইয়াৰ বাবে দেউতাক মাক সামাজিক আন্দোলন এটাৰো প্ৰয়োজন গতিকে মই ভাবো আমি সকলো ৰাইজে এই ক্ষেত্ৰত সচেতন হ'ব লাগে চৰকাৰ আৰু ৰাইজে মিলিহে এই সমস্যাটোৰ সমাধান কৰিব পাৰিব মই চেষ্টা কৰিব পাৰোঁ কিন্তু এটা সমাজত ড্ৰাগছ জুৱা এই ধৰণৰ ব্যৱস্থাবিলাক আছে পুলিচে কৰিব পাৰিব কিন্তু ইয়াৰ বাবে দেউতাক মাক সামাজিক আন্দোলন এটাৰো প্ৰয়োজন গতিকে মই ভাবো আমি সকলো ৰাইজে এই ক্ষেত্ৰত সচেতন হ'ব লাগে চৰকাৰ আৰু ৰাইজে মিলিহে এই সমস্যাটোৰ সমাধান কৰিব পাৰিব মই চেষ্টা কৰিব পাৰোঁ কিন্তু এটা সমাজত ড্ৰাগছ জুৱা এই ধৰণৰ ব্যৱস্থাবিলাক আছে পুলিচে কৰিব পাৰিব কিন্তু ইয়াৰ বাবে দেউতাক মাক সামাজিক আন্দোলন এটাৰো প্ৰয়োজন গতিকে মই ভাবো আমি সকলো ৰাইজে এই ক্ষেত্ৰত সচেতন হ'ব লাগে চৰকাৰ আৰু ৰাইজে মিলিহে এই সমস্যাটোৰ সমাধান কৰিব পাৰিব মই চেষ্টা কৰিব পাৰোঁ কিন্তু এটা সমাজত ড্ৰাগছ জুৱা এই ধৰণৰ ব্যৱস্থাবিলাক আছে পুলিচে কৰিব পাৰিব কিন্তু ইয়াৰ বাবে দেউতাক মাক সামাজিক আন্দোলন এটাৰো প্ৰয়োজন গতিকে মই ভাবো আমি সকলো ৰাইজে এই ক্ষেত্ৰত সচেতন হ'ব লাগে চৰকাৰ আৰু ৰাইজে মিলিহে এই সমস্যাটোৰ সমাধান কৰিব পাৰিব মই চেষ্টা কৰিব পাৰোঁ কিন্তু এটা সমাজত ড্ৰাগছ জুৱা এই ধৰণৰ ব্যৱস্থাবিলাক আছে পুলিচে কৰিব পাৰিব কিন্তু ইয়াৰ বাবে দেউতাক মাক সামাজিক আন্দোলন এটাৰো প্ৰয়োজন গতিকে মই ভাবো আমি সকলো ৰাইজে এই ক্ষেত্ৰত সচেতন হ'ব লাগে চৰকাৰ আৰু ৰাইজে মিলিহে এই সমস্যাটোৰ সমাধান কৰিব পাৰিব মই চেষ্টা কৰিব পাৰোঁ কিন্তু এটা সমাজত ড্ৰাগছ জুৱা এই ধৰণৰ ব্যৱস্থাবিলাক আছে পুলিচে কৰিব পাৰিব কিন্তু ইয়াৰ বাবে দেউতাক মাক সামাজিক আন্দোলন এটাৰো প্ৰয়োজন গতিকে মই ভাবো আমি সকলো ৰাইজে এই ক্ষেত্ৰত সচেতন হ'ব লাগে চৰকাৰ আৰু ৰাইজে মিলিহে এই সমস্যাটোৰ সমাধান কৰিব পাৰিব মই চেষ্টা কৰিব পাৰোঁ কিন্তু এটা সমাজত ড্ৰাগছ জুৱা এই ধৰণৰ ব্যৱস্থাবিলাক আছে পুলিচে কৰিব পাৰিব কিন্তু ইয়াৰ বাবে দেউতাক মাক সামাজিক আন্দোলন এটাৰো প্ৰয়োজন গতিকে মই ভাবো আমি সকলো ৰাইজে এই ক্ষেত্ৰত সচেতন হ'ব লাগে চৰকাৰ আৰু ৰাইজে মিলিহে এই সমস্যাটোৰ সমাধান কৰিব পাৰিব